নমস্কাৰ জনাইছো মই প্ৰেৰণা শৰ্মা নলবাৰীৰ পৰা আজি একেবাৰে অফাৰ মূল্যত চুৰিদাৰ সেট লৈ আহিছো মাত্ৰ 500ত ল'ব পাৰিব কটন জয়পুৰী সেট একেবাৰে মেগা অফাৰ প্ৰেৰণা ষ্টৰত মেগা অফাৰ চলি আছে এবাৰ আহিব প্ৰেৰণা ষ্টৰত কালেকচনবোৰ চাই ল'ব পাৰিব দোকানখনৰ এড্ৰেছটো কৈ দিছো নলবাৰী পিএনসি ৰোড প্ৰেৰণা ষ্টৰ থানা চকৰ পৰা আহিলে প্ৰথম কল্পনা ষ্টুডিও পাব তাৰ পিছত গাউলিয়া বেংকটো পাব হাতখলাত সোমোৱা ৰাস্তাটোৰ একেবাৰে অপোজিট সাইডত মোৰ দোকানখন হয় প্ৰেৰণা ষ্টৰ আৰু যদি বাটাস চকৰ পৰা আহে বৰুৱা ফাৰ্মাসী পাব বৰুৱা ফাৰ্মাসীখনৰ পৰা 4-5খন দোকান এৰি মোৰ দোকানখন হয় ভিডিওবোৰ শেয়াৰ কৰি থাকিব যেহেতু শেয়াৰৰ ওপৰত গিফট আছে আজি কৈ লৈছো শেয়াৰ কৰা সকলৰ ভিতৰত শেয়াৰ উইনাৰ কোন হৈছে মল্লিকা বেজবৰুৱা আজিৰ শেয়াৰ উইনাৰ হৈছে মল্লিকা বেজবৰুৱা আপুনি মোৰ দোকানত আহি আপোনাৰ শেয়াৰ কৰা উপহাৰটি লৈ যাব পাৰিব ভিডিওবোৰ শেয়াৰ কৰি থাকিব যেহেতু শেয়াৰৰ ওপৰত গিফট থাকে আৰু শিপিং চাৰ্জ থাকিব 70 रुपीस যদি পছন্দৰ ভিতৰত হয় স্ক্ৰিনশ্বটটো ল'ব আৰু বুকিং কৰিব বুকিং নম্বৰটো কৈ দিছো 7002822292 লবিতা বাই হাইবা বুলি কৈছে হয় ভালে আছা তুমি শেয়াৰ কৰিছো বুলি কৈছে শেয়াৰ কৰা সকলক বহুত বহুত মৰম আজি দেখুৱাই দিছো জয়পুৰী চুৰিদাৰ সেট এম সাইজ মাত্ৰ 500ত ল'ব পাৰিব এটো সাইজটো কাৰণ ষ্টক বহুখিনি আছে এম সাইজত সেইকাৰণে ষ্টক ক্লিয়াৰৰ কাৰণে দি দিছো এম সাইজটো অকল থাকি গৈছে বাকি সাইজ বিলাক সেল হৈছে সেইকাৰণে এম সাইজ যিখিনি আছে মাত্ৰ 500ত ল'ব পাৰিব যিকেইটা দেখুৱাইছো এইকেইটা বেলেগ সাইজ নাই মাত্ৰ এম সাইজটোৱে अवेलेबल হয় এইটো পেন্টৰ পিস পিওর কটন মনিকা বাই কৈছে পূজাত গৈ আছো বাইদেউ নিশ্চয় আহিব ভালে আছে নে এইটো পেন্টৰ পেন্ট আৰু এইখন দুপাট্টাখন দেখিলে গম পাব পিওর কটন ফুৰিব আহিছো বুলি কৈছে লবিতা শৰ্মা ক'ত গৈছা ফুৰিব পিংকি কলিতা আহি গলো চাবলৈ ধন্যবাদ এইখন দুপাট্টাখন একেবাৰে পিওর কটন মছৰ পৰা দেখুৱাই দিছো মাত্ৰ 500ত এই চুৰিদাৰৰ সেটটো ল'ব পাৰিব কাৰণ এইকেইটা যিকেইটা দেখুৱাইছো বাকি সাইজ কেইটা নাই অকল এম সাইজটো अवेलेबल হয় সেইকাৰণে অফাৰ মূল্যত দি দিছো মাত্ৰ 500ত ল'ব পাৰিব পিওর জয়পুৰী কটন মই দুপাট্টাখন দেখুৱাই দিছো ওচৰৰ পৰা এইখন দুপাট্টাখন আৰু এইটো পেন্টটো এইটো কুৰ্তিটো সাইজটো এইটো হ'ব এম সাইজ একেবাৰে মেগা অফাৰ সোনকালে বুকিং কৰক মাত্ৰ 500ত ল'ব পাৰিব বা ঘৰলে আহিছো বুলি কৈছে হয় নেকি নেক্সট এটা কালাৰ মেহেন্দি কালাৰ একেবাৰে ধুনিয়া এইটো মছৰ পৰা দেখুৱাই দিছো পিওর জয়পুৰী কটন এম সাইজ अवेलेबल মাত্ৰ 500ত ল'ব পাৰিব কাৰণ বাকি সাইজ বিলাক নাই কাৰণে যেহেতু এম সাইজটো থাকি গৈছে ষ্টক ক্লিয়াৰৰ কাৰণে অফাৰ মূল্য মাত্ৰ 500ত দিয়া আছে কোনো ডিফেক্ট বা হেৰি কাপোৰ নহয় কাৰণ এম সাইজটো থাকি গৈছে এই কাৰণে কম মূল্যত দিয়া হৈছে বহুত ভাল লাগিছে বাইদেউ বুলি কৈছে ভেৰি গুড কালেকচন বুলি কৈছে লবিতা শৰ্মাই গিটিমা ডেকা ধুনিয়া লাগিছে যাম দে বুলি কৈছে আহিবি ক'ত আছে এতিয়া গিটিমা এই চুৰিদাৰ সেটটো মাত্ৰ 500ত ল'ব পাৰিব মাত্ৰ এম সাইজ अवेलेबल যিকেইটা দেখাম আজি যিটো সাইজ আছে সেইকেইটা সাইজে পাব ইয়াৰে মানে সাইজ অপচন নাই কাৰণে অফাৰ মূল্যত দিয়া হৈছে এইখন দুপাট্টাখন একেবাৰে দুপাট্টাখন ধুনিয়া পিওর কটনত মই গাত লৈ কেনে দেখুৱাই দিছো এইখন দুপাট্টাখন একেবাৰে কটন ইন্দু বা গুড ইভিনিং নেক্সট দেখুৱাই দিছো এইটো এম সাইজ
বাকি সাইজ বিলাক সেল হৈছে মাত্ৰ এম সাইজটো থাকি গৈছে কাৰণে কম মূল্যত দিয়া হৈছে এইটো এম সাইজ মাত্ৰ 500 ত লব পাৰিব এইটো কুৰ্তাটো ৰজি বাই সুধিছে তুমি পিন্ধা জোৰৰ নিচিনা হ'ব নেকি হয় ৰজিবা মই পিন্ধি থকা তোৰ নিচিনা হ'ব আছে মই পিন্ধি থকাটোৰ দৰে অল সাইজ এভেইলেবল ধুনিয়া লাগিছে বা শেয়াৰ কৰিছো আগুৱাই যাওক ভগৱানে আশীৰ্বাদ কৰিলেও ধন্যবাদ বুলি কৈছে ভগৱানক গীতিমা মই গুৱাহাটীত আছো বুলি কৈছে এখন দুপাট্টাখন মাত্ৰ 500 ত ল'ব পাৰিব এইটো পেন্টটো দেৰি নকৰিব সোনকালে আহক প্ৰেৰণা ষ্টৰত কাৰণ পিছত বিচাৰি আহে যিখিনি মই ভিডিঅ'ত দেখাই দিও কাপোৰ সেইখিনি আসলে অনলাইনো বুকিং হয় সেইকাৰণে যিখিনি আমাৰ ইয়াৰে হয় লম বুলি ভাবি আছে দেৰি নকৰিব সোনকালে আহিব এই এটা আছে এম সাইজ মাত্ৰ 500 ত ল'ব পাৰিব অঞ্জনা ডেকা গুড ইভিনিং একেবাৰে ধুনিয়া অফাৰ মূল্য মাত্ৰ 500 এইখন দুপাট্টা আৰু এইটো পেন্ট দেখাবা প্লিজ বুলি কৈছে দেখুৱাই আছো ৰজিবা এইটো পেন্টটো নেক্সট এটা দেখুৱাই দিছো একেবাৰে ধুনিয়া কালাৰ এইটো ল'ব পাৰিব মাত্ৰ 500 একেবাৰে কালাৰটো বহুত ধুনিয়া হয় শেয়াৰ কৰিলো দিয়ক বুলি কৈছে পিংকি কলিতা একেবাৰে ধুনিয়া মাত্ৰ অফাৰ মূল্য 500 ত ল'ব পাৰিব পিওৰ জয়পুৰী কটন আজি সেলত দিয়া হৈছে এম সাইজ আৰু এল সাইজ পাব এম আৰু এল পাব দুই এটাত এক্সেলও পাব মাত্ৰ 500 ত ল'ব পাৰিব এইটো পেন্ট আৰু এইখন দুপাট্টাখন দেৰি নকৰিব সোনকালে আহিব কাৰণ ভিডিঅ'টো দেখুৱাই থকা কাপোৰবোৰ অনলাইনতো যেটো সেল হয় যিসকলৰ বহুত বেছি ভাল লাগে স্ক্ৰিনশ্বটটো ল'ব লৈ বুকিং নম্বৰত পঠাই দিব এইখন দুপাট্টাখন একেবাৰে ধুনিয়া মাত্ৰ 500 ত ল'ব পাৰিব নেক্সট এটা দেখুৱাই দিছো ইয়েলো কালাৰত গৰমত পিন্ধাৰ কাৰণে একেবাৰে কমফৰ্টেবল এটা কালাৰ মাত্ৰ 500 ত ল'ব পাৰিব মই ওচৰৰ পৰা দেখুৱাই দিছো মাত্ৰ 500 ত ল'ব পাৰিব বহুত ধুনিয়া লাগিছে কাপোৰবোৰ বুলি কৈছে স্বপ্না হৈকিয়া নাইস বুলি কৈছে এইখন দুপাট্টা কেইখন গোটেই কেইজোৰৰে পিওৰ কটন আৰু এইটো পেন্ট নেক্সট এটা দেখুৱাই দিছো এজৰ গ্ৰীন কালাৰ এইটো ইয়াৰ পেন্টটো এনেকুৱা ইলাস্টিক থাকিব এনেকুৱা ট্ৰাউজাৰ পেন্ট হ'ব গুড কালেকশন বুলি কৈছে পুষ্পাঞ্জলি বৰ্মন নাইস কালেকশন বুলি কৈছে ইন্দুবাই টাইমলাইনাৰ গ্ৰুপত শেয়াৰ কৰিছো বুলি কৈছে এইটো পেন্টটো এখন দুপাট্টাখন মাত্ৰ 500 ত ল'ব পাৰিব দেৰি নকৰিব সোনকালে বুকিং কৰক লাইফ ইজ বিউটিফুল ভাল লাগিছে কুৰ্তা সেটবোৰ বুলি কৈছে ইন্দুবাই সুধিছে ডাবল এক্সেলত হ'ব নেকি ডাবল এক্সেল নাই বা সেই কাৰণে 500 ত দিয়া হৈছে অকল এম আৰু এল সাইজে আছে কবাত দুই একটাত এক্সেল আছে সেই কাৰণে কম দামত দিয়া হৈছে মাত্ৰ 500 ত পুষ্পাঞ্জলি সুধিছে লোকেশন প্লিজ বুলি লোকেশনটো নলবাৰী পিএনসি ৰোড প্ৰেৰণা ষ্টৰ একচুয়ালি আপুনি কোন সাইডৰ পৰা আহিব এবাৰ জনাই দিব মই ডিটেইলছত বুজাই দিম যদি আপুনি বাটাস চকৰ পৰা আহে বৰুৱা ফাৰ্মাসীখনটো চিনি পায় বৰুৱা ফাৰ্মাসীৰ পৰা 10-12খন দোকান এৰিয়ে দোকানখন একেবাৰে উপহাৰৰ সন্মুখত হয় যিখন ষ্টেচনাৰী দোকান আছে উপহাৰৰ একেবাৰে ফ্ৰন্টত হয় প্ৰণতি কলিতা বিউটিফুল কালেকশন বুলি কৈছে এই কালাৰটো কিন্তু বিৰাট ধুনিয়া গাত লোৱাৰ পিছত বিৰাট ধুনিয়া লাগিছে যোনে ল'ব লাকি হ'ব মাত্ৰ 500 ত ল'ব পাৰিব সাইজটো হৈছে এম
মাত্ৰ 500ত ল'ব পাৰিব এইটো কুৰ্তাটো আৰু এইখন দুপাট্টাখন মই দেখুৱাই দিছো গোটেই সেটটোৱে মই গাত লৈ দেখুৱাই দিছো কাৰণ কালাৰটো বহুত ধুনীয়া লাগিছে পাৰ্পল কালাৰটো সামতাৰ পৰা যাম বুলি কৈছে বাটা চকৰ সাইডৰ পৰা আহিবনে সামতাৰ পৰা আহিলে না থানা চকৰ সাইডৰ পৰা আহিব এইটো জনাই দিব এইখন দুপাট্টাখন আৰু এইটো এইটো পেন্ট একেবাৰে ধুনীয়া সেট মাত্ৰ 500ত ল'ব পাৰিব এম সাইজ अवेलेबल বাকি সাইজ নাই মাত্ৰ এম সাইজটোৱে আছে সেইকাৰণে অফাৰ মূল্যত দিয়া হৈছে মাত্ৰ 500ত ল'ব পাৰিব বিপুল চক্ৰৱৰ্তী নাইস বুলি কৈছে মাত্ৰ 500ত ল'ব পাৰিব একেবাৰে ধুনীয়া কালাৰটো নেক্সট দেখুৱাই দিছো এইটো আছে এক্সেল সাইজ 42 সাইজ এইটো 500ত ল'ব পাৰিব পিওৰ কটন একেবাৰে মেগা অফাৰ সোনকালে আহক দেৰি নকৰিব কাৰণ ষ্টক বহুত বেছি নাই এম সাইজ এক্সেলত মাত্ৰ এটা পিছে আছে এইখন দুপাট্টাখন এইখন দুপাট্টাখন নেক্সট দেখুৱাই দিছো এল সাইজ এইটো এল সাইজ এক্সেল হ'ব নেকি বুলি সুধিছে এক্সেলত এটা পিছে বৰ্তমানলৈ দেখিছো মই দেখুৱাই দিলো এক্সেলটো এইটো এল সাইজত হ'ব আৰু এইখন দুপাট্টা কেইখন প্ৰায় একে মই গোটেইখিনি খুলি দেখুৱাই নিদিও এইখন দুপাট্টাখন আৰু এইটো পেন্টৰ পিস নেক্সট এটা দেখুৱাই দিছো এই কালাৰটো বিৰাট ধুনীয়া এইটো এক্সেলতে আছে এইটো 500ত ল'ব পাৰিব এইটো এক্সেলে আছে একেবাৰে ধুনীয়া কালাৰ মই ওচৰৰ পৰা দেখুৱাই দিছো যিকেইটা ভাল লাগিছে মোৰ মই ওচৰৰ পৰা দেখুৱাই দিছো ইনটাস বেগমে সুধিছে এক্সেল হ'ব নেকি এইটো এক্সেলে আছে এইটো এক্সেল সাইজ চাব পাৰে এইটো কালাৰ এইখন দুপাট্টাখন চিফনত আছে আৰু এইটো পেন্ট এনেকুৱা ধৰণৰ ট্ৰাউজাৰ পেন্ট হ'ব এইটো পেন্টটো নেক্সট দেখুৱাই দিছো এইটো কালাৰ ধুনীয়া এইটো এল আছে এল সাইজ এইটো এল সাইজ এই কালাৰটো ধুনীয়া পিংকি কলিতাই কৈছে ভাল লাগিছে দিয়া বুলি কৈছে এইটো এল সাইজ একেবাৰে ধুনীয়া এই কালাৰটো মাত্ৰ 500ত ল'ব পাৰিব পিওৰ কটন মাত্ৰ 500ত ল'ব পাৰিব মোবাইলত আপনার খুব ভেরিফাই আছে নাকি আপনার তাতে 85 ইয়ার্সৰ বুঢ়া মানুহ পিন্ধা মেখেলা আছে নেকি সিঙ্গেল মেখেলা জৰা ইতি হ'ব সেট হ'ব মানে মেখেলা চাদৰ দুটাই হ'ব কিমান মান ৰেঞ্জত হ'ব দেচোন বুঢ়া হলে ভাল বুঢ়া আছে এজেড মানুহ সৰস্বতী দেৱী কুৰ্তা কেইটা দেখিলো পিন্ধিব মন যায় কিন্তু এতিয়া পিন্ধাৰ বয়স নাই একো নাই বাইদেউ হেৰি ল'ব চুৰিদাৰ কি বুলি কয় মেখেলা চাদৰ লৈ ল'ব এইটো কুৰ্তাটো এইটো পেন্ট আৰু এইখন দুপাট্টাখন নেক্সট দেখুৱাই দিছো এটা এক্সেল সাইজ আছে মাত্ৰ 500ত ল'ব পাৰিব মেগা অফাৰ প্ৰেৰণা ষ্টৰত চলি আছে একেবাৰে কম মূল্যত দি থকা হৈছে কাপোৰবোৰ চুৰিদাৰ সেট মাত্ৰ 500ত ল'ব পাৰিব আহক এবাৰ কালেকচনবোৰ চাই লওক একেবাৰে মেগা অফাৰ 500ত ল'ব পাৰিব আৰু এইখন দুপাট্টাখন পিওৰ কটন আৰু এইটো পেন্টৰ পিস নহয় একচুয়ালি এইটো পেন্ট এইটো পেন্টটো নেক্সট এটা দেখুৱাই দিছো মেহেন্দি কালাৰ এইটো এক্সেল আছে মনিকা বাই কৈছে বিউটিফুল কালেকশন বুলি লগতে কৈছে শেয়াৰ কৰিছো বুলি এজৰ আছে
এক্সেল সাইজ মাত্ৰ 500ত ল'ব পাৰিব। এইখন মেখেলাখন কৰবী গগৈ ভেৰি নাইস বুলি কৈছে। এইটো পেন্টটো অফাৰ মূল্য মাত্ৰ 500। এইখন দুপাট্টাখন। নেক্সট এটা আছে এক্সেল সাইজ, এইটো এক্সেল অফাৰ মূল্য মাত্ৰ 500ত ল'ব পাৰিব। দেৰি নকৰিব, সোনকালে বুকিং কৰিব, কাৰণ ষ্টক বহুখিনি নাই, অকমানে আছে, কাৰণ ভিডিঅ'টো দিয়াৰ পিছত বুকিং হৈ যায়। দোকানত আহি বহুতে বিচাৰি নাপায়, সেইকাৰণে কৈছো বহুত বেছি যিযোৰ কাপোৰ ভাল লাগিছে আজি দেখুওৱা কাপোৰখিনি সোনকালে বুকিং কৰিব। এইটো পেণ্ট আৰু এইটো দুপাট্টা। মই পিন্ধি থকা জোৰাটোৰ দৰে দেচোন দুটামান। নেক্সট দেখুৱাই দিছো, এইটো এল সাইজ। এই কালাৰটো বিৰাট ধুনীয়া, মাত্ৰ 500ত ল'ব পাৰিব। ওচৰৰ পৰা দেখুৱাই দিছো, ওচৰৰ পৰা ভালকে চাই লওক। পিয়ৰ জয়পুৰী কটন, মাত্ৰ 500তে ল'ব পাৰিব। একেবাৰে ধুনীয়া, অফাৰ মূল্য মাত্ৰ 500ত ল'ব পাৰিব। এইটো কুৰ্তিটো আৰু এইটো পেণ্ট, এইখন দুপাট্টা। আহিব, এনেকুৱা ধৰণৰ কালেকশ্যন আছে, চাব পাৰিব 500ত অফাৰ মূল্যত। আৰু মই পিন্ধি থকাটোৰ দৰে ৰজিবাই দেখাব কৈছিল। ৰজিবা যদি আছে আপুনি কণ্টিনিউ হয় লাইভটোত চাব পাৰে, দেখুৱাই দিছো। এটা ইয়েলো কালাৰ আছিল না, সেইটো দিয়াচোন আনি। এইটো হোৱাইটত আছে, এইটো হোৱাইট কালাৰ। মই যোৱাকালি দিছিলো, লাইভত দেখুৱাইছিলো। এইটো হোৱাইট কালাৰ আৰু এইটো পেণ্টটো। এইটো পেণ্ট, এইকেইটা অল সাইজ আছে। মই পিন্ধাটো অৰেঞ্জ কালাৰ, এইটো ইয়েলো কালাৰত। এইটো কালাৰো ভাল লাগিব, ৰজিবা চাব পাৰে। এইটো ইয়েলো কালাৰ আৰু এইটো পেণ্টটো। এইকেইটাৰ প্ৰাইচ হৈছে 1000। মই তিনিটা দেখুৱাই দিলো। এইটো ধুনীয়া আছে, এইটো হৈছে 1000ত ল'ব পাৰিব। শ্লিভলেছৰ ভিতৰত শ্লিভটো দিয়া আছে আৰু এইটো পেণ্টটো। আকৌ 150 নাইটি ৰিষ্টক হৈছে, মই অকমান দেখুৱাই দিছো 150ৰ নাইটি। এই নাইটিটো অফাৰ মূল্য 150ত ল'ব পাৰিব। এইটো 150 নাইটি। নেক্সট দেখুৱাই দিছো এটা কালাৰ, এটা কালাৰ মাত্ৰ 150ত ল'ব পাৰিব। নেক্সট এটা কালাৰ, এই কালাৰটো ধুনীয়া। কৰবী গগৈ কৈছে জাষ্ট বা বুলি। বাইদেউ কি চাব, পিছফালে যাওক। এটা নাইটি মাত্ৰ 150ত ল'ব পাৰিব, একেবাৰে ধুনীয়া। এইটো কালাৰৰ এইকেইটা ভি নেকত দেখুৱাই দিলো। প্ৰিয়ংকাই কৈছে ভেৰি নাইচ বুলি। দীপিকা বেজবৰুৱা শ্বেয়াৰ কৰিছো বুলি কৈছে। শ্বেয়াৰ কৰা সকলক বহুত বহুত মৰম আৰু ধন্যবাদ। এটা দেখুৱাই দিছো, মাত্ৰ 150ত ল'ব পাৰিব। যদি পচন্দৰ ভিতৰত হৈছে স্ক্ৰীনশ্বট লৈ ল'ব, মাত্ৰ 150ত ল'ব পাৰিব। নেক্সট এটা কালাৰ, অফাৰ মূল্য মাত্ৰ 150ত ল'ব পাৰিব এই নাইটি কেইটা। যদি পচন্দৰ ভিতৰত হয় স্ক্ৰীনশ্বটটো লৈ লওক। নেক্সট এইটো বিৰাট ধুনীয়া কালাৰ, এটা কালাৰ একেবাৰে ধুনীয়া। এইটো কালাৰ মাত্ৰ 150ত ল'ব পাৰিব। নেক্সট এটা পিংক কালাৰ, একেবাৰে ধুনীয়া, মাত্ৰ 150ত ল'ব পাৰিব এই নাইটি কেইটা। আহিব এবাৰ, এনেকুৱা ধৰণৰ বহুখিনি কালেকশ্যন অফাৰ মূল্যত দি থকা হৈছে। দোকানখনৰ এড্ৰেছটো হৈছে নলবাৰী, PNC ৰোড, প্ৰেৰণা ষ্ট'ৰ। থানা চকৰ পৰা আহিলে প্ৰথম কল্পনা ষ্টুডিঅ' পাব, তাৰপিছত গাঁৱলীয়া বেংকটো পাব। গাঁৱলীয়া বেংকটো পাৰ হৈ আহি একেবাৰে হাটখলাত সোমোৱা যিটো ৰাস্তা, সেই ৰাস্তাটোৰ অপজিট চাইডত মোৰ দোকানখন হয়। নামটো প্ৰেৰণা ষ্ট'ৰ
আৰু যদি বাটাছ চকৰ পৰা আহে তেতিয়াহ'লে বৰুৱা ফাৰ্মাচী পাব। বৰুৱা ফাৰ্মাচীখনৰ পৰা 6-7খন দোকান এৰি মোৰ দোকানখন হয়। মামনি বৰ্মন বাও কালেকশ্যন বুলি কৈছে। বৰ্ণালী কাশ্যপ গুড ইভিনিং বুলি কৈছে। আজি কৈ লৈছো শ্বেয়াৰ কৰা সকলৰ ভিতৰত শ্বেয়াৰ উইনাৰ কোন হৈছে? মল্লিকা বেজবৰুৱা আজি শ্বেয়াৰ উইনাৰ হৈছে। আপুনি মোৰ দোকানত আহি আপোনাৰ শ্বেয়াৰ কৰা উপহাৰটি লৈ যাব পাৰিব। বৰ্ণালী কাশ্যপ মই আপোনাৰ পৰা লৈয়ে থাকো বুলি কৈছে। হয় নেকি? মই একচুৱেলি ইয়াতে এনেকে গম নাপায়। ঠিক আছে, ধন্যবাদ। যে কাপোৰ যে ক্ৰয় কৰে তাৰ বাবে ধন্যবাদ। চুমি বৰ্মন শ্বেয়াৰ ডান বুলি কৈছে। যিসকলে শ্বেয়াৰ কৰে ধুনীয়াকে কমেণ্ট এটা কৰি শ্বেয়াৰ ডান বুলি লিখি দিব। ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকিব। আজিলৈ এৰিছো, নমস্কাৰ, ধন্যবাদ।